নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো যে অসমৰ একাংশ জিলাত হিন্দু লোকে মুছলমান লোকক মাটি বিক্ৰী কৰাৰ সংখ্যা বেছি আছে কিন্তু মুছলমানে হিন্দুক মাটি বিক্ৰী কৰাৰ সংখ্যা কম আছে অসমৰ জনগাঁথনিত কেৱল মাত্ৰ জনসংখ্যা নহয় সম্পদতো পৰিৱৰ্তন হৈছে অসমৰ জনগাঁথনিত জনসংখ্যা পৰিৱৰ্তনটো ডাঙৰ কথা নহয় কিন্তু সম্পদৰ পৰিৱৰ্তনটো এক প্ৰকাৰ ধ্বংসৰ ইংগিত হয় অসমৰ জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীয়ে উদঙাইছে এটা ভয়ংকৰ তথ্য জনসংখ্যাই নহয় অৰ্থনৈতিক সম্পদতো দ্ৰুত গতিত হৈছে পৰিৱৰ্তন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেট বৈঠকৰ পিছতে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে লৈছে এই মুহূৰ্তত টাইম এইট বিগ ব্ৰেকিং এটা ডাঙৰ খবৰ আজিৰ দিনটোৰ জনগাঁথনিৰ পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীয়ে উদঙালে ভয়ংকৰ তথ্য মুখ্যমন্ত্ৰীগৰাকী এটা ডাঙৰ মন্তব্য কৰিছে অসমৰ জনগাঁথনিক লৈ জনসংখ্যাই নহয় অৰ্থনৈতিক সম্পদতো দ্ৰুত গতিত হৈছে পৰিৱৰ্তন তিনিচুকীয়াৰ দৰে জিলাত হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ সংখ্যা বেছি হৈছে উজনিৰ এই সমূহ জিলাত আৰু মুছলমানে হিন্দুক বিক্ৰী কৰা মাটিৰ সংখ্যা কিন্তু কম হৈছে গতিকে জনগাঁথনিৰ পৰিৱৰ্তনত এই সম্পদৰ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে জনগাঁথনিৰ পৰিৱৰ্তনত কেৱল সংখ্যাত নহয় সম্পদতো হৈছে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত মন্তব্য কৰিছে সংখ্যা আৰু সম্পদ দুয়োটাতে সলনি হৈছে জনগাঁথনি গতিকে এই বিষয়টো এক প্ৰকাৰ চিন্তনীয় বিষয় কাৰণ সম্পদ পৰিৱৰ্তন মানে হৈছে ধ্বংসৰ ইংগিত জনসংখ্যা পৰিৱৰ্তন ডাঙৰ কথা নহয় কিন্তু সম্পদ যে পৰিৱৰ্তন হৈছে এয়া ধ্বংসৰ ইংগিত হয় অসমৰ অৰ্থনৈতিক সম্পদত দ্ৰুত গতিত হৈছে পৰিৱৰ্তন এক প্ৰকাৰ অসমীয়া মানুহৰ আত্মসমৰ্পণৰ এয়া অধ্যায় আৰম্ভ হৈছে নিশ্চিতভাৱে আজিৰ দিনটোত কেবিনেট বৈঠকত এটা তাৎপৰ্যপূৰ্ণ বিষয় আলোচনা কৰা হৈছে মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা হৈছিল জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীয়ে উদঙাইছে এতিয়া ভয়ংকৰ তথ্য আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আছিল আৰু কেবিনেট বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী এটা ডাঙৰ মন্তব্য কৰিছে অসমৰ জনগাঁথনিক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত উদাহৰণ আছে যে বিশেষকৈ উজনি অসমৰ তিনিচুকীয়া হিন্দু লোকে মুছলমানক মাটি বিক্ৰী কৰাৰ সংখ্যা বেছি আছে কিন্তু মুছলমানে হিন্দুক মাটি বিক্ৰী নকৰে অৰ্থাৎ সংখ্যা কম আছে খুব কম মুছলমানেহে হিন্দু লোকক মাটি বিক্ৰী কৰে গতিকে এনে অৱস্থাত অসমৰ জনগাঁথনিত এটা বৃহৎ পৰিৱৰ্তন হৈছে কিদৰে পৰিৱৰ্তন হৈছে কেৱল জনসংখ্যা নহয় সম্পদত পৰিৱৰ্তন হৈছে জনসংখ্যা যদি পৰিৱৰ্তন হয় তেতিয়া কোনো চিন্তনীয় বিষয় নহয় জনসংখ্যা পৰিৱৰ্তনৰ বাবে কিছু তাৰতম্য ঘটাবৰ বাবে যিহেতু ব্যৱস্থা আছে কিন্তু সম্পদ পৰিৱৰ্তনৰ বাবে সম্পদৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত যেটো পৰিৱৰ্তনৰ বিষয়টো এক প্ৰকাৰ অসমৰ ধ্বংসৰ ইংগিত দিছে অসমীয়া মানুহৰ আত্মসমৰ্পণৰ অধ্যায় আৰম্ভ হৈছে গতিকে ইয়াক চিন্তনীয় বিষয় হৈ পৰিছে গতিকে এই বিষয়সমূহ দূৰ কৰিবলৈ এই সমস্যাসমূহ দূৰ কৰিবলৈ আজিৰ দিনটোত কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা হৈছিল জনগাঁথনি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ভয়ংকৰ তথ্য উদঙাই দিছে সমগ্ৰ অসমবাসীৰ সন্মুখত আৰু এই বিষয়টোৱে বা এই যি আলোচনা হৈছিল কেবিনেট বৈঠকত সেই বিষয়টো কিন্তু সমগ্ৰ অসমবাসীৰ বাবে এটা চিন্তনীয় বিষয় হৈ পৰিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কি মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম যে হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ পৰিমাণ বহুত বেছি আৰু মুছলমানৰ পৰা হিন্দুৱে কিনা বহুত কম ইভেন তিনচুকীয়াৰ দৰে জিলাত হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ সংখ্যা বেছি আৰু মুছলমানে হিন্দুক মাটি বিক্ৰী কৰা সংখ্যা বহুত কম তাৰ পৰা বুজা যায় আৰু এই মুছলিমৰ ভিতৰত বহুতখিনি অসমীয়া মুছলিম আছে খিলঞ্জীয়া মুছলিম আছে তাত আমাৰ একো আপত্তি নাই কিন্তু জেনেৰেলি যদি আপুনি চাব যায় তেতিয়াহ'লে দা ডেমোগ্ৰাফি যিটো চেঞ্জ হৈছে চেঞ্জটো অকল পপুলেশ্যনত হোৱা নাই ৱেলথতো হৈ আছে ইমান দিনে আমি ভাবি আছিলোঁ যে নাম্বাৰছত হৈছে কিন্তু এতিয়া যিটো দেখা গৈছে অকল সংখ্যাত হোৱা নাই সম্পদতো হৈছে সংখ্যা আৰু সম্পদ দুইটাত হৈছে সংখ্যাত হোৱাটো কেতিয়াবা আপুনি মানি ল'ব পাৰে কিন্তু সম্পদত হোৱাটোৱে ই পুৰা এটা ডেষ্ট্ৰাকশ্যনৰ ছিগনেল কৰে আগতে আমি গম নাপাইছিলোঁ এতিয়া যেহেতু ষ্টেট গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লাগে গতিকে ডেটাবিলাক আমাৰ লগত আহি যায় আৰু মইতো দেখা পাইছোঁ যে ডেমোগ্ৰাফি চেঞ্জেছ অকল সংখ্যাত হোৱা নাই আমাৰ অৰ্থনৈতিক সম্পদৰ ক্ষেত্ৰতো দ্ৰুত গতিত হৈছে মানে এক প্ৰকাৰ ক'ব গ'লে
আমাৰ অসমীয়া মানুহৰ আত্মসমৰ্পণৰ অধ্যায় এটা ইতিমধ্যে আৰম্ভ হৈছে যে হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ পৰিমাণ বহুত বেছি আৰু মুছলমানৰ পৰা হিন্দুৱে কিনা বহুত কম ইভেন তিনচুকীয়াৰ দৰে জিলাত হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ সংখ্যা বেছি আৰু মুছলমানে হিন্দুক মাটি বিক্ৰী কৰা সংখ্যা বহুত কম তাৰ পৰা বুজা যায় আৰু এই মুছলিমৰ ভিতৰত বহুতখিনি অসমীয়া মুছলিম আছে খিলঞ্জীয়া মুছলিম আছে তাত আমাৰ একো আপত্তি নাই কিন্তু জেনেৰেলি যদি আপুনি চাব যায় তেতিয়াহ'লে দা ডেমোগ্ৰাফি যিটো চেঞ্জ হৈছে চেঞ্জটো অকল পপুলেশ্যনত হোৱা নাই ৱেলথতো হৈ আছে ইমান দিনে আমি ভাবি আছিলোঁ যে নাম্বাৰছত হৈছে কিন্তু এতিয়া যিটো দেখা গৈছে অকল সংখ্যাত হোৱা নাই সম্পদতো হৈছে সংখ্যা আৰু সম্পদ দুইটাত হৈছে সংখ্যাত হোৱাটো কেতিয়াবা আপুনি মানি ল'ব পাৰে কিন্তু সম্পদত হোৱাটোৱে ই পুৰা এটা ডেষ্ট্ৰাকশ্যনৰ ছিগনেল কৰে আগতে আমি গম নাপাইছিলোঁ এতিয়া যিহেতু ষ্টেট গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লাগে গতিকে ডেটাবিলাক আমাৰ লগত আহি যায় আৰু মইতো দেখা পাইছোঁ যে ডেমোগ্ৰাফি চেঞ্জেছ অকল সংখ্যাত হোৱা নাই আমাৰ অৰ্থনৈতিক সম্পদৰ ক্ষেত্ৰতো দ্ৰুত গতিত হৈছে মানে এক প্ৰকাৰ ক'ব গ'লে আমাৰ অসমীয়া মানুহৰ আত্মসমৰ্পণৰ অধ্যায় এটা ইতিমধ্যে আৰম্ভ হৈছে যে হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ পৰিমাণ বহুত বেছি আৰু মুছলমানৰ পৰা হিন্দুৱে কিনা বহুত কম ইভেন তিনচুকীয়াৰ দৰে জিলাত হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ সংখ্যা বেছি আৰু মুছলমানে হিন্দুক মাটি বিক্ৰী কৰা সংখ্যা বহুত কম তাৰ পৰা বুজা যায় আৰু এই মুছলিমৰ ভিতৰত বহুতখিনি অসমীয়া মুছলিম আছে খিলঞ্জীয়া মুছলিম আছে তাত আমাৰ একো আপত্তি নাই কিন্তু জেনেৰেলি যদি আপুনি চাব যায় তেতিয়াহ'লে দা ডেমোগ্ৰাফি যিটো চেঞ্জ হৈছে চেঞ্জটো অকল পপুলেশ্যনত হোৱা নাই ৱেলথতো হৈ আছে ইমান দিনে আমি ভাবি আছিলোঁ যে নাম্বাৰছত হৈছে কিন্তু এতিয়া যিটো দেখা গৈছে অকল সংখ্যাত হোৱা নাই সম্পদতো হৈছে সংখ্যা আৰু সম্পদ দুইটাত হৈছে সংখ্যাত হোৱাটো কেতিয়াবা আপুনি মানি ল'ব পাৰে কিন্তু সম্পদত হোৱাটোৱে ই পুৰা এটা ডেষ্ট্ৰাকশ্যনৰ ছিগনেল কৰে আগতে আমি গম নাপাইছিলোঁ এতিয়া যিহেতু ষ্টেট গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লাগে গতিকে ডেটাবিলাক আমাৰ লগত আহি যায় আৰু মইতো দেখা পাইছোঁ যে ডেমোগ্ৰাফি চেঞ্জেছ অকল সংখ্যাত হোৱা নাই আমাৰ অৰ্থনৈতিক সম্পদৰ ক্ষেত্ৰতো দ্ৰুত গতিত হৈছে মানে এক প্ৰকাৰ ক'ব গ'লে আমাৰ অসমীয়া মানুহৰ আত্মসমৰ্পণৰ অধ্যায় এটা ইতিমধ্যে আৰম্ভ হৈছে যে হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ পৰিমাণ বহুত বেছি আৰু মুছলমানৰ পৰা হিন্দুৱে কিনা বহুত কম ইভেন তিনচুকীয়াৰ দৰে জিলাত হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ সংখ্যা বেছি আৰু মুছলমানে হিন্দুক মাটি বিক্ৰী কৰা সংখ্যা বহুত কম তাৰ পৰা বুজা যায় আৰু এই মুছলিমৰ ভিতৰত বহুতখিনি অসমীয়া মুছলিম আছে খিলঞ্জীয়া মুছলিম আছে তাত আমাৰ একো আপত্তি নাই কিন্তু জেনেৰেলি যদি আপুনি চাব যায় তেতিয়াহ'লে দা ডেমোগ্ৰাফি যিটো চেঞ্জ হৈছে চেঞ্জটো অকল পপুলেশ্যনত হোৱা নাই ৱেলথতো হৈ আছে ইমান দিনে আমি ভাবি আছিলোঁ যে নাম্বাৰছত হৈছে কিন্তু এতিয়া যিটো দেখা গৈছে অকল সংখ্যাত